এইটো হয় 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 আহিছোঁ হেৰি মানুহখিনি পালেহি পদূলি মুখতে ৰৈ আছে মানে হয়নে নহয় ধৰিব পৰা নাই বোলে ৱা আপুনি আকৌ পদূলি মুখত কিয় ধৰিব লাগে ধৰি কি লৈ যাব নেকি সোমাই আহিলে হ'ল আপুনি কিন্তু ভাল জমাব পাৰে দেই ওৰা সন্ধ্যা এই কথাবোৰ অলপ ভাবি চিন্তি ক'বাচোন মই শাহুজনী বহি আছো দেখা নাই নেকি আপুনি দেখোন ইয়াতেই থৰ লাগিল যাওক সোনকালে আলহী আদৰি আনক ৰৈ আছে নহয় মানে মই কথাবোৰ ধৰিবই পৰা নাই চাওকচোন সিদিনা আহি কথা বতৰা পাতিছিলে আজি আহি একেবাৰে পদূলি মুখত ৰৈ আছে কথাবোৰ চব তেনেকুৱাই বুজিছে নাই কেতিয়া দিন আগবাঢ়ি যায় গমেই নাপাব দুদিন পিছত ককা ককা মাতিবহি একদম কিন্তু আপুনি ঠিক কথা কৈছে দেই ৰ'বচোন মই আহিছোঁ মা আপুনিও কিন্তু কথাবোৰ অলপ চাই চিতি ক'ব লাগে সন্মুখত মই বোৱাৰীজনী বহি আছো দেখা নাই নেকি আহক আহক বাটত কিবা দিগদাৰ হৈছিলে নেকি আহক নমস্কাৰ নমস্কাৰ আমাৰ এখেত মানে টিচাৰ কৰে আমাৰ ওচৰতে থাকে নমস্কাৰ খোৱা বোৱাৰ ব্যৱস্থাটো কৰা এই খোৱা বোৱাৰ পাছত প্ৰথমতে নিয়ম পাছবেলালৈ থব দিব নোৱাৰি ন বোৱাৰী ঠিকেই কৈছে আগবেলাই কৰি পেলোৱা ভাল তেতিয়াহ'লে ছোৱালী আহিলেই হ'ল নিয়মনো কি আঙুঠিটো পিন্ধাই বান্ধি থৈহে যাম ল'ৰাই ছোৱালী পচন্দ কৰিলেই আমাকতো আহিবলৈকে নিদিলে ল'ৰাৰ পচন্দহে ডাঙৰ কথা আমিবোৰ নিমিত্তহে মাত্ৰ পাছত ক'ব বোলে আমিহে পচন্দ কৰি দিছিলোঁ কোনে ৰিক্স ল'ব ঠিকেই কৈছে তেতিয়াহ'লে দেৰি কৰি লাভ নাই আৰে লৈ আহক শুভেচ্ছা শীঘ্ৰম হেৰা যোৱা বহকচোন আপোনালোক ভালে ভালে পালেহি হেৰি এই বৰ ঠাণ্ডা হে এই বিয়া দিনা কিন্তু এনেকৈ ঠাণ্ডা হৈ থাকিলে নহ'ব দেই একদম গৰম হৈ থাকিব লাগিব আপুনি বা কিমান গৰম বিচাৰে মই মানে কথাষাৰহে কৈছোঁ আৰু ব'ল তেওঁলোকে বোলে নিয়মটো কৰিহে খোৱা বোৱা কৰিব সময়ৰো কথা আছে নহয় আৰু এইটো হাততে লৈ যাবি গৈ পেলাই তেওঁলোকক সেৱা এটা কৰিবিগৈ তুমি লৈ আহাচোন ব'লা ৰ'বা এনেকে নহয় চাদৰৰ আঁচলটো এনেকে আগত লৈ ল'ব লাগে নহ'লে বেয়া দেখি বেয়া লাগিলে কি আঙুঠি নিপিন্ধোৱাকৈ গুচি যাব নেকি নাযায় বিয়াৰ পাছতহে ইয়াৰ ৰিয়েকশ্যন হ'ব তোমাৰ মাৰাক টানিব মাৰাই ঘৰত একো শিকাই নপঠালে শিষ্টাচাৰ নাজানে অমুক তমুক বহুত কিবা কিবি ক'ব ব'লা এতিয়া তুমি এতিয়া দুখ কৰি মন বেয়া কৰি নাথাকিবা জন্ম মৃত্যু বিবাহ এইবোৰ কাৰ লগত কেতিয়া কি লিখা থাকে একো নাজানে চব ভগৱানে ঠিক কৰি থয় ভগৱানক বিশ্বাস আগতে কৰা নাছিলোঁ মাজতে কৰিবলৈ লৈছিলোঁ কিন্তু আজিৰ পৰা ভগৱানৰ ওপৰত একেবাৰে বিশ্বাস নোহোৱা হৈ গ'ল ব'লা ৰ'বা মই ধৰি নিওঁ নহ'লে মানুহে কিবা ভাবিব নালাগে দিয়া মই পাৰিম নহ'লে কিবা বলি দিবলৈ নিয়া জন্তুৰ দৰেহে লাগিব আহা কটা কেনেকুৱা ধৰণৰ কথাবোৰ কৈ পায় বৰ বেলেগ ধৰণৰ ছোৱালী তামোলৰ বটাটো পাহৰিলে আঙুঠি পিন্ধাব এতিয়া কইনা ওলাই আহিব প্ৰথমতে চাহ খাব তাৰ পিছত ভাত খাব বুজি পাইছে নাই মানুহ কিছু হ'ব মোৰ হিচাপত এবাৰতে খুৱাই শেষ কৰিব পৰা যাব আমাৰো দুই এজনে খাওঁ বুলি ক'লে খাই ল'ব পাৰে মোৰ আকৌ কাম এটা আছে যাব লাগিব হয় নেকি তেতিয়াহ'লে তুমি খাই ল'বা অৱন চাই ল'বা দেই কোনো যাতে অসন্তুষ্ট নহয় মানুহখিনিয়ে যাতে ভাল ধৰণে খাব পায় বুজিলা নহয় আৰু বগাই তই বিহাৰী ৰান্ধনীয়ে কি ৰান্ধছে চাহ গৈ ঘবলাত হে মই আকৌ খোৱাৰ সময়ত মানুহজনীক ক'ব লাগিব
মানুহৰ আগত থাকিলে তাই আকৌ এলাৰ্জি হয় মই মাতি থৈ আহোঁগৈ দেই হৈয়ে গেল নেকি খানা হৈ গেল তাৰমানে এতিয়া আৰু খানা খালিয়ে হ'ল আৰু আমাৰতো এইটো সুধিয়ে আছে খানা হ'ল নে নাই अरे ओ बबुआ हाँ। ये पानी फेंक के आवत नहीं পেলাই দিব লাগে সেইটো हाँ हाँ অ এয়া কি হেয়া আৰু আপোনাৰ মুচ কি হ'ল চাও আপোনাৰ তিলটোও নাই দেখোন অ তই তাৰ মানে চি অ বৰা ছাৰ অ আপুনিহে দেখো থেপ তেৰি শ্ৰী বিষ্ণু মই তেতিয়াৰ পৰা তই কি কথা কৈ আছো এই কাকো নকবি বুজিছনে নাই কাৰিকৰ বিচাৰি নাপালে কাৰণে ময়ে দায়িত্ব ল'ব লগা হয় ওচৰৰে মানুহ অ কথা সেইটোহে নেকি হলিও আৰু এই মুচ তিল এই মুখাটো নলগেলিও হ'ল হয় নহ'লে মানুহে হাঁহিব যে তাতোতকৈ ডাঙৰ কথা কি জান মই খানা বনাম বুলি গম পালে মানুহে ধৰিয়েই ল'ব এই বৰাডালেনো কি খানা বনাব সেইকাৰণেই মুচকোচা তিলটো লগাই অসমীয়াৰ পৰা আঁতৰি বেলেগ এটা ৰূপ যেতিয়া ল'লো তেতিয়া সকলোৱে ধৰিয়েই ল'লে বাহ আজি খানা খাম আৰু দেই এয়াহে আমাৰ অসমীয়া মানুহৰ চৰিত্ৰ নিজৰ ওপৰত বিশ্বাস নাই আনক বেছিকে বিশ্বাস কৰে বাৰু হ'ব দে তই খোৱা বোৱা যোগাৰ কৰ মই আজৰি হৈ লওঁ হা অ আহা আহা বহাহি হ'ব অন্তৰৰ পৰা প্ৰকৃত শ্ৰদ্ধা থাকিলেই হ'ব এইবোৰৰ কোনো প্ৰয়োজন নাই একেবাৰে সঁচ কথা কৈছে সাংঘাতিক মহাপুৰুষ দেই আপুনি ফটোত দেখাতকৈও ধুনীয়াচোন আমাৰ ভাগ্যই বুলি ক'ব পাৰি সেইবাবে ল'ৰাই ৰ'বলৈ দিয়াই নাই খৰখেদা লগাইছে পিছে বোৱাৰী পাবা চৰাই ভাঙিবা পাখি নহ'লে উৰি যাব এক মিনিট আপোনালোকে তাৰমানে ব্যৱসায় কৰে মানে হাঁহ আৰু পাৰৰ আচ্ছা দেৰি কৰিব নালাগে দেই বহুত কাম বাকী আছে ছোৱালীৰ বাপেকে বহুত আয়োজন কৰিছে খাওঁতে বহুত সময় লাগিব আমাৰতো বাৰু ৰাতি 12টা বাজিব পাৰে নে কি কয় হৰেশ্বৰ ময়ো থাকিম ৰাতি 12টালৈকে আপুনিও থাকিব আগৰ দিন নাই নহয় এতিয়া এই মহাপুৰুষক গোটেইডাল লাগিব যেন পাইছোঁ মই ইয়াক দেখিয়ে গম পাইছিলোঁ আঙুঠিটো বা হ'বগে নহয় জোখ লৈছিলে জানো জানো চব ঠিকে থাকিলে সোমাব যেতিয়া চব জোৰে জোখেৰে হৈ যায় তেতিয়া আঙঠিও জোৰে জোখেৰে হৈ যায় নিয়মটোহে অলপ কিবা ঢিলা চিলা হ'লে ঠিক কৰি ল'লেই হ'ল দিয়ক তেতিয়াহ'লে পিন্ধাও সকলোৱে উৰুলি দিয়ক কি হ'ল কি ডাঙৰ কথা হ'ল কি হ'ল অ তিতা পিটিকে কি হ'ল পিটিককৈ মানে হেৰি হ'ল তোমাৰ এই উৰুলি দিয়া স্পেচিয়েলিষ্ট মাতা নহ'ল নহয় উৰুলি দিবলৈ স্পেচিয়েলিষ্ট লাগে নেকি অৰি কি কথা কয় হে আজিকালি কোন মহিলাই উৰুলি দিয়া শুনিছে হে যদি কোনোবাই দিছে নহয় সেইবোৰ শুনিলে এনেকুৱা লাগিব যেন কিৰিলিহে পাৰিছে শিয়ালৰ হোৱাহে দিছে আৰু কিছুমানে তো উৰুলি দিলে কান্দি থকা যেন লাগে হে হ'ব আপুনি আপোনাৰ কাম কৰক আমাৰ ওপৰত বিশেষজ্ঞ ওলাব নালাগে হেৰি আপোনালোকে আৰম্ভ কৰকচোন মই অকণ ভিতৰৰ পৰা আহি আছো আৰম্ভ কৰক কোনটো আঙুলি অনামিকা হ'ব আকৌ অনামিকা কোন ধেত টেকা দেতা আঙুলি অ শিখা আগবঢ়াই দিয়া শিখা
খানা ৰেডি হৈছে গোটাকেইটাই অলপ লাগি ভাগি দিলি সোনকালে খাব পাৰিলো হয় ব'লা 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 আকৌ দেই। আপুনি কাক বিচাৰিছিল? ইয়াত কোনোবা শিক্ষা নামৰ ছোৱালীজনীক আঙুঠি পিন্ধাব নেকি পৰিয়াল এটাই? পিন্ধাব নেকি মানে পিন্ধালে চাগে আপুনি দৰা ঘৰৰ মানুহ নেকি? হয়, দৰা ঘৰৰ আটাইতকৈ খাছ মানুহ। কোনফালে ক'ত আছে? ৰ'ব, এওঁক আঙুঠি পিন্ধাব নোৱাৰে। আঙুঠি পিন্ধাব নোৱাৰে? কিয় নোৱাৰে? আপোনালোকক কাবও কৰিছো, এওঁক আপোনালোকে আঙুঠি নিপিন্ধাব। যাৰ বাবে আঙুঠি পিন্ধাব আহিছে তেওঁ এবাৰ বিয়া কৰাইছে। কাক বিয়া কৰাইছে? হেৰি আমাৰ ই বিয়া কৰাইছে? কেতিয়া? কাক বিয়া কৰাইছে? মোক কৰাইছে। আজি 2 বছৰ আগতে মোক কৰাইছে, কিন্তু মোক এৰি তই গুচি আহিছে। ডিভোৰ্চ নিদিয়াকৈ দ্বিতীয়গৰাকীক কেতিয়াও বিয়া কৰাব নোৱাৰে। তাৰমানে তেওঁ আগতে এগৰাকী বিয়া কৰোৱা? হে ভগৱান, মই এইবোৰ কি হেৰি ৰ'বচোন মই একো ক'ব নোৱাৰোঁ। মই তাক ফোন এটা কৰি লওঁ ৰ'ব। নাই, মোৰ একো আপত্তি নাই। এগৰাকী বিয়া পাতিলেও মই বিয়া হ'ম। চাকৰি কৰা ল'ৰা 2গৰাকী কিয়, 3গৰাকী বিয়া পাতিলেও মোৰ একো আপত্তি নাই। নহয় বুজিছা, কিবা এটা ভুল হৈছে। ৰ'বা মই তাক সুধি লৈছোঁ ৰ'বা। নালাগে, কোনো দৰকাৰ নাই। এওঁ আহি নিজে কোৱাৰ পাছত তেওঁক সোধাৰো কোনো দৰকাৰ নাই। আপোনালোকে বেয়া নাপাব, মই এই সম্বন্ধ কেঞ্চেল কৰিছোঁ। মোৰ ছোৱালীক মই সতিনী খাটিবলৈ দিব নোৱাৰোঁ। ঠিকেই, এখেতে ঠিকেই কৈছে। আপোনালোকৰ গাত কোনো দোষ নাই। আজিকালি ল'ৰা বাৰু নিয়মটো কৰা নহ'ল যদিও সকলোৱে কিন্তু খাই বৈ যাব। প্লিজ দে পানী দে। কি হৈছে আপোনাৰ? একো নুশুনি পানী দে না। জানো বিহাই যোৱা কি হ'লে কেওঁত? কুকুৰৰ দৰে জিভাখন মেলি বহি আছে যে। হাৰামজাদা কাৰিকৰ এটাই মাংস জোল টেষ্ট কৰিবলৈ দিছিলে। জলকীয়া জোল নে মাংস জোল ধৰিব নোৱাৰো। জিভাখন মুখখন আল জিভালৈকে পুৰিছে। হেৰি 5টা জলকীয়াতে আপোনাৰ এই অৱস্থা হ'লনে? নহয় পাঁচটা, গোটেই 1 বস্তাত জলকীয়া ঢালিছে। এই ৰ'বচোন, 5টা জলকীয়া বুলি কেনেকৈ গম পালে? যাওঁতে মোক কৈ গৈছে নহয়, 5টা জলকীয়াতে বোলে আপুনি একদম বান্দৰ জাপ দিলে। মই বোলে বৰ ফুটনি কথা কওঁ এই বুলিও কৈছিল। কেলেই ক'মনো বাৰু? আপুনি সেই জহনী মাৰা কাৰিকৰটোৰ কথা বিশ্বাস কৰিছে? হা, মহা বদমাছ কাৰিকৰ। আপুনি মোৰ বুকুৰ আপোন, কেওঁতে এনেকুৱা কথা ক'ব পাৰে বুলি আপুনি বিশ্বাস কৰিছে? হেৰি মোৰ আপোন কেওঁ। হেৰি আচলতে আপোনাক 5টা নহয় 10টা জলকীয়া দিব লাগিছিল। ভোট জলকীয়া গোটেই গাঁত ঘঁহি দিব লাগিছিল। কাৰিকৰ আন কোনো নহয়, মই কি? পৰস্পৰ বেसन के वो ना बिटुआ हमरा जावत नहीं। আইও যাই ঐ পিখাচোৱা। আইও বৰা ঐ, আচৰিত বৰাই এনেকুৱাখন কৰিছে। ইমান কণ পইচাৰ কাৰণে ইমান তললৈ নামিব পাৰে। ঐ পিখাচ, ঐ খচক পানী। বৰাদেৱে বৰ ভাল ৰান্ধিছিল দেই, বহুত খাই দিলোঁ। ৰ'বহে, মানুহহালৰ অৱস্থাটো দেখিছিল নে নাই? মুখখন দেখোন একেবাৰে সেমেকি গ'ল। হেৰা, মই তেওঁলোকক কৈছোঁ যে দুখ কৰি একো লাভ নাই। এতিয়াই যে গম পালে, কিছুমানেতো বিয়াৰ বহুত দিনৰ পিছতহে গম পায় আৰু এগৰাকী আছে বুলি। কিছুমানেতো আকৌ জানি শুনিও বিয়া কৰায়। তথাপিও বৰ আশা কৰিছিল, বৰ হেঁপাহেৰে যা যোগাৰ কৰিছিল। মানুহখিনিলৈ বৰ বেয়া লাগিল, বিশেষকৈ মাক আৰু খুৰাকজন।
পৰিয়ালটো ভাল আছিল বৰ খোলা মনৰ মানুহ মা এয়া লওক এয়া কি হাজমলা আকৌ বাপৰে কিমানবোৰ যে মাংস খাই দিলে নাখা নাখাওঁ কৈ বুলি দেখোন বহুত খাই দিলে হেৰা তুমি দেখোন মোক এতিয়া ঘৰতে মুখ লগাবা কিমান কণনো খাইছো এনেকুৱা পৰিৱেশত খাব পাৰি নেকি আলহীয়ে মাত্ৰ হাতহে লগালে হয় নে কি এই মই ক'ব নোৱাৰো নহয় মই ভাবিলোঁ তুমি দুখতে খাব পৰা নাই নেকি আৰা খাই দিয়া বুজিছা নাই আকৌ সিটো বেমাৰে ধৰিলে হৈছে আৰু অহা যোৱা কৰি যেতিয়া দুৰ্বল হৈ যাবা মই ইমানজনী মানুহক দাঙি লৈ যাব নোৱাৰিম না উফ ৰাম এতিয়া মোৰ বেমাৰ নহলেও ঘৰৰ মানুহবোৰে মুখ লগাই লগাই বেমাৰ কৰিব চাওক চাওক আপুনিও কিন্তু কিছু খাইছে দেই অ' দেতা মিছা নকওঁ ময়ো খাই দিলো নহয় ইমানবোৰ মাংস নহলে নষ্ট হৈ যাব শিখায়ো খাইছে তাইৰ যে বিয়াখন ভাঙিলে একো গাতে লগা নাই যেন ভালহে পাইছে এৰা তাই বৰ সুখী নাছিল যেন লাগিছে অ' দেতা একদম নাছিল যিবোৰহে কথা কৈ আছিল আৰা সেই সময়ত যে মানুহজনী ওলালেই তাৰপিছত কলৈ গ'ল জানো পাই মনে নকৰিলো নহয় সকলোৱে ঘৰৰ মানুহবোৰক সান্তনা দিবলৈহে লাগিল এৰা ফটাকছে আহি গ'ল ফটাকছে নোহোৱা হৈ গ'ল জানো হওক দিয়ক এসাঁজ নবনোৱাকে হৈ গ'ল এতিয়া অকমান শুই লৈ যাওঁ অ' দেতা গুড নাইট দেই গুড নাইট হা দিনত গুড নাইট হ'ব দিয়ক শুবলৈ গৈছো যেতিয়া গুড নাইটে হ'ব গুড নাইট গুড নাইট